নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটি অসমীয়া থালি সিম্পল থালি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহক এয়া আজি দেখিছেনে মই কি ল'লোঁ হাতত? ঢেকীয়া শাক। আৰু ঢেকীয়া শাকটো চাগে সকলোৰে প্ৰিয়, মই যিমান অনুভৱ কৰোঁ। এয়া চাওক, এতিয়া মই ঢেকীয়াখিনি একদম আগফালৰখিনি মানে এটা ঢেকীয়াৰ ঠাৰিডালৰ পূৰা প্ৰথমৰ অংশখিনি মই হাতেৰে ছিঙি লৈছোঁ। এয়া ধুনীয়াকৈ বাছি লৈছোঁ আৰু ছিঙি ল'লোঁ ভালকৈ। সিহঁতক দেখিছেনে গামলাত মই দিছোঁ। ইয়াৰ লগত মই দুটামান আলু দিম। কিছুমানে চানা দিও বনায়, মই কিন্তু আজি আলু দি বনাম। এয়া আলুখিনি চাওক, কিন্তু মই সেই ষ্টাইলত কটা নাই, অলপ বেলেগকৈ কাটিছোঁ। ফ্ৰেঞ্চ ফ্ৰাই আলুৰ নিচিনা কাটি লৈছোঁ, দেখিছেনে কি ধুনীয়াকৈ কাটি ল'লোঁ। এবাৰ মই কেৰাহীত তেল দি লৈছোঁ। তেলখিনি দি লৈছোঁ, সৰিয়হ তেল। মই বেছি তেল দিয়া নাই, কমকৈ তেল ইউজ কৰিছোঁ। বেছি তেল অলপ তেলীয়া তেলীয়া লাগে। এবাৰ মই শুকান জলকীয়াখিনি দি ল'লোঁ। 3ডাল শুকান জলকীয়া দি লৈছোঁ। ঢেকীয়া শাক বনাবলৈ কিন্তু একেবাৰে ইজি আৰু একো বস্তুৰ বেছি দৰকাৰো নহয়। অলপ নহৰু কেইডালমান মই থেতালি ল'লোঁ, সেইখিনি মই দি লৈছোঁ তেলত। এতিয়া ভাজি ল'ম, তাকে কেঁচা গোন্ধটো যায় সিহঁতৰ। জলকীয়া আৰু নহৰুটো মই ভাজি লৈছোঁ। এয়া ৰঙচুৱা হৈ গ'ল। এতিয়া মই আলু আৰু ঢেকীয়া শাকখিনি তেলত দি লৈছোঁ। দেখিছেনে কি ধুনীয়া ৰং, একদম সেউজীয়া, একদম ফ্ৰেছ, কিন্তু বহুত ফ্ৰেছ। এতিয়া মই এই নহৰু আৰু জলকীয়াৰ লগত আলু আৰু ঢেকীয়াটো ভালদৰে তেলৰ লগত ভাজি ল'ম। এয়া ভাজি লৈছোঁ, দেখিছেনে ভাজি লৈছোঁ। ঢেকীয়াৰ কিন্তু বহুতো ৰেচিপি আছে, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া মই এবাৰ ঢেকীয়াত হালধি আৰু নিমখ দি লৈছোঁ, বেছি দিয়া নাই। শাক যিখিনি বস্তু সেইবোৰ সদায় আমি কমকৈ নিমখ দিব লাগে, কাৰণ একদম কম হৈ যায় যে পাছত নিমখটো চোকা লাগিব। এবাৰ মই ঢাকি ল'লোঁ। এয়া ভাজাখিনি সম্পূৰ্ণ হৈ গ'ল। তলত অলপ লাগিছে, তাৰমানে সম্পূৰ্ণ হৈ গ'ল। আলুখিনিও সিজি গ'ল। বাছ এইবাৰ মই সেইখিনি দেখিছেনে পূৰা একদম ৰেডি, খাবলৈ কাৰণে ৰেডি হৈ গ'লোঁ। আৰু এতিয়া মই কাঁহী লৈছোঁ, ভাত দি ল'লোঁ। ইয়াৰ লগত মই লৈছোঁ 2টা জলকীয়া, নেমু দি লৈছোঁ। আজি কিন্তু খানা একদম জবৰদস্ত হ'ব। আৰু অলপ নিমখ দি লৈছোঁ। আলু পিটিকাটো মই দেখুওৱা নাই, আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত মই কেনেকৈ বনাওঁ। এয়া তিতা কেৰেলা ভাজি লৈছোঁ। একদম তিতা কেৰেলাখিনি বহুত ভাল লাগে খাই। এবাৰ ঢেকীয়া ভাজিখিনি লৈ ল'লোঁ। এবাৰ পাপৰ লৈ লৈছোঁ, পাপৰ ফ্ৰাই কৰি লৈছিলোঁ মই। আৰু লগত লৈ লৈছোঁ গৰম দাইলত মই নেমু টেঙা চেপিছিলোঁ। এয়া পানী। বাছ আজিৰ খানা ইমানটিয়ে। আপোনালোকক কেনেকৈ লাগিছে আপোনালোকে প্লিজ কিন্তু কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।